এয়া মোৰ ডাঙৰ দাদা হয় আৰু সৰুটোক আপোনালোকে দেখিছে বেংগলোৰত থাকে জলদি নহয় দেৰি হৈ যাব কি কৰি ল'লে যা বিয়া সোমাব চবে চাবলৈ মন নিশ্চয় গৈ আছে বোলে আজি এভৰিৱান গুড মৰ্ণিং কি খবৰ সকলোৰে নিশ্চয় ভালে চাগে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাগে বেকগ্ৰাউণ্ডটো অলপ মানে চেঞ্জ দেখিছে মই ক'ত আছোঁ বুলি ভাবিছে আমি আছোঁ আজি ঘৰত আমি যোৱাকালি আহিলোঁ 3টা 3:30 মানত আমি ঘৰলৈ আহিছোঁ বিশেষ এটা কাৰণে মানে ঘৰলৈ আহিব লগা হ'ল আৰু আজি মানে মোৰো কাম এটা আছে সেইটো কাৰণে মানে ভকত গাঁৱলৈ যাব লাগিব দেহাৰ কামে বাৰু পিছত জানাম আপোনালোকক কি কাম কি কথা মানে মই এনে অহা কথা নাছিলে বাৰু তাৰ মানুহজনে মানে অহা কথা আছিলে তো মানুহজনে নাহিলেও নহয় সেইটো কাৰণে ময়ো মানে আহিব লগা হ'ল আৰু ভাবিলোঁ মোৰো কাম এটা আছে একেবাৰে কৈ থৈ যাওঁ বুলি বলে আহিলোঁ নহ'লে মানে কি হয় এদিনীয়াকৈ আহিলে মানে দেহাক লৈ বহুত কষ্ট হয় দুদিন তিনিদিনকৈ যদি থকাকৈ আহোঁ তেতিয়া মানে ইমান কষ্ট নহয় আহি কি যদি আকৌ যাব লগা হয় তেতিয়া কষ্ট হয় কিন্তু মানে কাম এটা থকাৰ কাৰণে মই আহিলোঁ নহ'লে মানুহজনে কৈছিলে বাৰু ময়ে যাওঁ নহ'লে কাৰণ কাইলৈ আকৌ ৰাতিপুৱা গুচিয়ে আহিব লাগিব এনে মিছাতে কষ্টহে হ'ব গাড়ীত অহা যোৱা কৰি তাৰপিছত মই কৈছোঁ যে মোৰ এটা কাম আছে যাব লাগিব বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলোঁ কামটো তো সেইকাৰণে আহিলোঁ দেহাই মই তো আজি যাব লাগিব মানে এতিয়া সোনকালে উঠিছোঁ মই আমাৰ ঘৰৰ সকলো মানুহ শুইয়ে আছে দেই মানে এতিয়া মই 5টামান বাজিতে উঠিলোঁ এতিয়া 6টা বাজিছে মই সোনকালে যাব লাগিব মানুহজনো যাব বাৰু মানুহজন মই আৰু দেহা যাম অলপ দেৰিকৈ 7:30মান বাজিত পোৱাকৈ যাব লাগিব এতিয়া 6টা বাজিছে এইফালে মই দেহাক খুৱাব ওলাইছোঁ চিৰা আৰু গাখীৰ এইখিনি খুৱাই লৈ আমি একদম ভকত গাঁৱলৈ যামগৈ এতিয়া এইফালে দেহা ঐ কালি মানে গাড়ীত আহিছোঁ ঠেলা হেঁচাকৈ মানে পাব্লিক বাছত আহিলে বহুত বেছি কষ্ট হয় তো উপায়ো নাই তো আহিব লাগিব নহ'লে তাৰ পৰা একদম গাড়ী ভাড়া কৰি ইয়ালৈকে আহিলেতো বহুত খৰচা হয় ন সেইটো কাৰণে পাব্লিক বাছতে আহোঁ আৰু আহিলেও মানে বহুত কষ্ট হয় আৰু কষ্ট কৰি হ'লেও আহিলোঁ আৰু মইহে উঠিছোঁ অকল এইটো জানে আৰু নিশাচৰ পানী সোনকালে উঠে ৰাতিও ভালকৈ নুশুৱে আৰু ৰাতিপুৱাও সোনকালে উঠি মানে একদম মোক জগুৱাই থাকিব মই নুঠালৈকে শান্তিয়ে নিদিয়ে মানে যি কৈ থাকে নহয় আপোনালোকে ভাবে ই মহা শান্ত বুলি শান্ত নহয় দুষ্ট আছে দুষ্ট মই যেতিয়ালৈকে বিচনাত শুই থাকিম তেতিয়ালৈকে উৎপাত কৰি থাকিব মানুহজনী উঠি অহালৈকে উৎপাত নাই আৰু এটা জানে যে তাৰপিছত মই তাক কোলা ল'ম কিবা এটা খাব দিম সেয়া এতিয়া উঠাই লৈ আহিলোঁ আৰু আমাৰ ইয়াত বহুত বেছি ঠাণ্ডা ইয়াত ফেন বেছি ইউজ কৰিব লগা হোৱাই নাই বহুত ঠাণ্ডা তাত ইমান বেছি গৰম বা মই ৰুমৰ ভিতৰত থাকোঁতে ক'লা হৈ গৈছোঁ মানে ইমান গৰম ঘৰত আহিছোঁ দেউতাই কৈছে ক'লা হৈ গৈছে বুলি মোক কৈছে মই ৰুমৰ ভিতৰত থাকোঁতে ক'লা হৈ গৈছে ইমান গৰম আকৌ তাত ইয়াত কিন্তু তেনেকুৱা নহয় বহুত ঠাণ্ডা ইয়াত এতিয়া ধুনীয়া আজি ৰাতি বৰষুণ দিছিলে একদম ধুনীয়া ঠাণ্ডা পৰি আছে তাততো বৰষুণ দিলেও বহুত গৰম হৈ থাকে 2-3খন ফেন চলাই থাকোঁ এতিয়া ইয়াত এখন ফেনে মানে ঠাণ্ডা পেলাই নিছে আৰু এতিয়া আমি দেখাই মই বাহিৰত বহি আছোঁ ন ৰাতিপুৱা সময় একদম পূৰা ঠাণ্ডা লাগিছে দেহা ঠাণ্ডা লাগিছে নেকি শুইটো মই কামুৰিছোঁ দেহাক চিৰা আৰু গাখীৰ লৈ আহিছোঁ আৰু এইফালে চব একদম পূৰা ঠাণ্ডা বতাহ মাৰি আছে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইফালে আমাৰ দেহা খাবা দেহাক একচুৱেলি মই ৰাতিপুৱা সদায় গৰম পানী খুৱাওঁ তো ফাৰ্ষ্ট গৰম পানী খুৱাম তো বহুতে সুধিয়ে থাকে দেহাই পানী খায় নে নাখায় ময়ো কামুৰিছে দেহা ৰ'বা দেই মই কামুৰি দিব কিন্তু পানী খায় তাক ৰাতিপুৱা সদায় খালী পেটত এনেকৈ গৰম পানী কুহুমীয়া গৰম পানী খুৱাওঁ নহয় তাত মই গৰম পানী খাওঁ কোৱা হয়নে তুমি গৰম পানী খুৱাই ন গুড মৰ্ণিং পানী পৰিছোঁ কৰি দিয়ে মিনি খাই দিওঁ দিয়া মিনি খামি খাই দিয়া পেলাই নিদিলে কি কয় পানীখিনি উলিয়াই পেলাই পেলাই দিয়ে বিজিবা কৈ ঠেলি পানীখিনি পেলাই দিয়ে দিয়া আকৌ আৰু ভণ্টিও ঘৰতে আছে আপোনালোকক দেখাম বাৰু তাৰ পৰা আহিলোঁ তাৰপিছত দেখাম তাইও আমাৰ লগত যোৱা কথা কৈছে কিন্তু এতিয়ালৈকে উঠাই নাই উঠিলে দেখাম বাৰু
যায়নে নাযায় নাজানো কিন্তু উঠাই নাই মানে এতিয়া শুই আছে নগ'লে তাৰ পৰা আহি দেখাম আৰু বিন্দা হাঁহি এটা মাৰি দিয়াচোন তো মোৰ নাম দেহা বুলি কোৱা হাই কোৱাচোন হাই গাইজ মোৰ নাম দেহা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কোৱা দেই মোৰ পাছত মোৰ চেনেলটো আমাৰ দেহা ভাগৰ হ'ব ন হয় আমাৰ দেহাই ব্লগিং কৰিব ন মোৰ চেনেলটো হয়নে সেইকাৰণে ছাপোৰ্ট কৰিব দেই পিছত মই ব্লগিং কৰিম কোৱা কৰিব বোলে গাইজ দেহা ব্লগিং কৰিব আপোনালোকে ছাপোৰ্ট কৰিব আকৌ নহ'ল মই ব্লগিং কৰিকে খাব লাগিব আকৌ কোৱাচোন তুমি কথা নক'লে কেনেকৈ ব্লগিং কৰিবা কেনেকৈ কৰিবা তোমাৰ মুখখন চাই কোনোবাই চাব তোমাক ধুনো মই নকওঁ খাই পাতিম পোৱালি আগৰ হ'ল দিয়া পানী খাই দিয়া চিৰাকেইটা খাই দিয়া এইকেইটা খাই লৈ মানে আমি ভকত গাঁও যাব লাগিব আৰু ভকত গাঁৱৰ পৰা ভিনদেউ এজন আমাৰ লগত যাব আৰু ভিনদেউৰ লগত সোমাম তাতে কিবা এটা খুৱাই দিব লাগিব আকৌ তেতিয়া ইয়াকে খুৱাই লৈ যাওঁ চিৰা আৰু গাখীৰ বহুত দিনৰ মই আজি চিৰা খাব দেই দেখাই চাওঁ মিঠা হ'লনে নাইবা হৈছে দিয়া আকৌ মই খাইছোঁ দেই বোলে মই চিৰা খাইছোঁ ইমান ধুনীয়া বতাহ মাৰিছে ঠাণ্ডাই লাগি গৈছে মই গা ধুই আহিছোঁ যে গুড বাই ইমান ধুনীয়া ঠাণ্ডা লাগিছে কি ক'ম আপোনালোকক বাহিৰত বহি আছোঁ তাতে বাৰান্দাত আকৌ জলদি কৰা আকৌ দেৰি হ'ব নহ'লে হয় নাই জলদি নাখালে দেৰি হৈ যাব কি কৰি ল'লে যা নকয় দুষ্ট নকয় হে খুকি কিয় দিছা কলিজা এইটো মোক কলিজ ইমান ধুনীয়াকৈ হাঁহি থাকে নহয় গালতে ফাৰ্ম মাৰি দিব মন যায় কৃষ্ণ কৰা হাঁহি বান্ধিছে এই ঘৰত আহিলে কিবা এটা ভাল পায় হাঁহি তত নাইকিয়া হয় এটা কালি 3:30 বজাত আহিছোঁ তাৰ পৰা 6:30 বজাত ঘৰ পাইছোঁ আহি বহুত টাইম লাগে এইটো দাঁতো খুৱাই থাকোঁতে শুই যাব বুলি ভয় লাগে আকৌ আৰু এটা দাঁত লচি আছে এইটো দাঁত লচি আছে পূৰা মানে সৰিব আৰু সি খালি চিটিকাই দিয়ে বদমাছ কৰে কেলৈ চিটিকাই দিয়া চা তুমি গাই চাই পৰিছে গা ধুৱাই দিম ৰ'বা এই ঠাণ্ডাখনত গম পাবা ৰ'বা তেতিয়াহে গা ধুৱাই দিম গৈ যেতিয়া গুণ্ডা আছে মানে বদমাছ মা কৈছোন কোৱা মা কৈছোন মা কৈছোন মা কৈছোন
মা কি কান্দিছানে কথা কৈছা ধৰিব নাই এই কান্দে এনে কথা কয় কি হ'ল ন কান্দিছানে কথা কৈছা কান্দিছা যদি মৰম কৰি দিছোঁ দিয়া ভোক লাগিব নহ'লে নাখালে আকৌ ভোক লাগিলে তোমাক মই বাটত কি খুৱামগৈ কোৱাচোন এটা দিন এনেকুৱা আছিলে যেতিয়া সৰু হৈ থাকোঁতে মাকৰ গাখীৰটো নাখায় য'তে নাযাওঁ মানে একদম টোপোলা বানি বানি ঘূৰি ফুৰিব লাগে মাথা গৰম হৈ যায় টোপোলা খাবহে ল'ম নে পোৱালিহে ল'ম নে মাকৰ গাখীৰ নোখোৱা ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত দিগদাৰ হয় বুট মাছ তোমাৰ কাৰণে মই কিমান টোপোলা ইফালে ফ্লাক্স গৰম পানী ফ্লাক্সৰ বটল ইফালে গাখীৰ পেকেট ইফালে দুধদানী বটল তাৰপিছত আকৌ চামুচ বাতি তাৰপিছত মুখত দিয়া টাৱেল মানে কি যে লৈ ফুৰিব লাগে তাৰমানে মানে য'তে নাযাওঁ সেইকেইটা টোপোলাকেইটা থাকিবই মানে এতিয়াহে অকণমান কমিছে কাৰণ এতিয়া মানে কিবা এটা সৰহকৈ খুৱাই লৈ যাওঁ ন মানে ধুনীয়াকৈ পেটটো ভৰি থাকে তো 3 ঘণ্টা 4 ঘণ্টাৰ কাৰণে একো নাখালেও হয় ধুনীয়াকৈ আগতেতো অকণমান খায় 5 মিনিটৰ মূৰে মূৰে ভোক লাগে আধা ঘণ্টা মূৰে মূৰে ভোক লাগে সেইটো কাৰণে লগতে চব বান্ধি লৈ ফুৰোঁ মানে ইমান অশান্তি হয় নহয় সেইকেইটা দিন মানে খঙে উঠে বহুত দিগদাৰ হয় মাকক গাখীৰ নোখোৱা ল'ৰা ছোৱালীবিলাক সেইটো দিন যেন তেনে পাৰ কৰি আহিছোঁ এতিয়া মানে 3 ঘণ্টা 4 ঘণ্টাৰ কাৰণেহে মানে বাহিৰত থাকিব পাৰোঁ তাৰপিছত আৰু মানে কিবা এটা খোৱা চিন্তা মোৰ হৈ যায়গৈ তাক কি খুৱাম তাৰপিছত আজিকালি বাৰু ৰুটি পুৰি এনেকৈ খাব পৰা হৈছে সেইটো কাৰণে বাহিৰত গ'লেও খুৱাই দিওঁ চিন্তা নাই ইমান ভাতো কেইটামান খুৱাই দিব পাৰোঁ বাহিৰতে তথাপিও জ্বলা চলা দিলে খাব নোৱাৰে ন বাহিৰৰ চব্জি দাইলবিলাকত জ্বলা চলা দিয়ে অকণমান তেনেকৈ কেইটামান খুৱাই দিওঁ জ্বলাই চলাই দিয়ক আপোনালোকক অলপ দেৰিকৈ লগ পাম একদম যোৱাৰ পাছতহে লগ পাম এতিয়া খুৱাই লওঁ তাক ধুনীয়াকৈ দেই বাই বাই অলপ দেৰিকৈ লগ পাইছোঁ হাই গাইছ এইফালে আমি আহিলোঁ এতিয়া এইফালে আমি কেইটাই আহিছোঁ আৰু ইয়া এইফালে দেহা পাছফালে পেহীয়েকৰ লগত এইফালে ভণ্টি তোক চবেই কৈ আছিলে ভণ্টিক ভালকৈ দেখাবাচোন ভণ্টি বিয়া সোমোৱাৰ পৰা চবেই চাবলৈ মন ইচ্ছা গৈ আছে বোলে আজি বেলেগ ৰূপতহে আৰু চাদৰ মেখেলা পিন্ধা নাই তো আমি গৈ আছোঁ এতিয়া ভকত গাঁৱলৈকে কি হয় শুন তাৰ পিছফালে বহাই দিছোঁ ৰাতি ভালকৈ টোপনি যোৱা নাই নহয় কি হ'ল হা দেহাই পাছতে বহাই দিছোঁ পেহীয়েকৰ লগত হেৰি দুষ্ট আহি আছে বহি আহা ভালকৈ টোপনি যোৱা নাই যে সেইটো মানে হেঙাই আছে ৰাতি টোপনি নাযাবা এয়া গৈ আছোঁ মেয়ে কি কল বুলি সুধিছে কিবা পাতিব নেকি বগা হেৰি দিছে কিবা সকাম আছে চাগে আগতে যে এইখিনি মই বেট গুটি খাব আগতে সৰুতে আমাৰ গাঁওখন পালো ৰেহা খন্দুৱাই আছে সিহঁতে তোমাক চাওঁ ইয়াৰ মুখত চাওঁ যা নেদেখাই দাইয়াটোক দেখাই দিওঁ বুলি কিয় খন্দুৱাই আছে তোমাক এইয়া আমি এতিয়া চাওঁ মুখখন চাই দিচোন হেৰিটো আমাৰ দেহা আহোন মাৰিছে তোমাক ইহঁতে শুব শান্তি জানে ন বেয়াকৈ হাঁহিও দিলে মানুহ থাকে এইফালে আমি আহি পালোঁ কেতিয়াবাই আহি পালোঁ আহি পাই আমাৰ কিবা কৈছিলোঁ আপোনালোকৰ কিবা এটা কাম আছিলে বুলি কৰি মেলি আমি এতিয়া বা এজনীৰ ঘৰত আছোঁ ভিডিঅ'ত আপোনালোকে বিয়াত দেখাই পাইছে বা এজনী আৰু সিহঁতৰ ঘৰতে আহিছোঁ এতিয়া ভাত বনাই আছে এতিয়া ভাত পানী খাই কৰি লৈ যামগৈ আৰু দেহা যিটো কামৰ কাৰণে আহিছিলোঁ আমাৰ সেইটো কাম হৈ গ'ল এতিয়া ভাত পানী খাই লৈ যাম এইফালে দেহা আমি এতিয়া একদম হেৰি পালোঁগৈ জোনবিল যে হয় তাৰ পালোঁগৈ এইফালে মায়ুৰ দেখা দেহা এয়া আমি অলপমান ফুৰিবলৈ আহিলোঁ এইফালে যাওঁ মানে দেহাক থৈ আহিছোঁ দেউতাকৰ লগত আমি এইফালে তিনিটা অলপ ফুৰিবলৈ আহিছোঁ বাবুহঁতৰ গাঁওখন চাবলৈ আহিছোঁ দেই আমি
আগতে আহিছোঁৱে বোলে কেইবাবাৰো এইফালে গৈছিলোঁ মই বাই মানুহ ঘৰত বাৰ্থডে হৈছিলে নহয় জন্মদিন পাতিছিলে তেতিয়া গৈছিলোঁ তেতিয়া দেহা সৰুৱে হৈ আছে তেতিয়া আহা আকৌ আজি আহিছোঁ বহুত দিনৰ মূৰত মই নাহা ধেৰ দিন হ'ল ন 5 বছৰমানে হ'ল নেকি 4 বছৰমান হ'ল চাগে 4 বছৰ বা 3 বছৰমান হৈছে দেহা সৰু হৈ থাকোঁতে আহা হাই গাইজ আমি ইয়াত যাব ওলাইছোঁ এতিয়া এয়া ভিনদেউহঁতৰ ঘৰৰ পৰা ভাত পানী খালোঁ ধুনীয়াকৈ এতিয়া যাব ওলাইছোঁ বহুত ৰ'দ পৰি আছিল ন সেইটো কাৰণে মানে অকণমান সময় ৰখিলোঁ ইয়াতে ভাত পানী খালোঁ দেহাকো খোৱালোঁ আৰু এতিয়া অলপ ৰ'দটো কমিছে এতিয়া যাওঁ ঘৰলৈ বহুত দিনৰ মূৰত অহা হয় আৰু সেইটো কাৰণে অকণমান সময় থাকিলোঁ এইফালে দেহা পেহীয়েকে ল'ব বোলে এইকেইদিন পেহীয়েককে পূৰা দিছোঁ ল'বৰ কাৰণে কাৰণ কাইলৈ আমি যামেগৈ ৰাতিপুৱা থাকক ভিনদেউ মামুবা থাকক আৰু কেতিয়া আহিব পাৰোঁ ঠিক নাই আৰু তাকেতো আৰু কেতিয়া আহিব পাৰোঁ ঠিক নাই একেদিনাই অহাত দিগদাৰ হয় 2 দিনৰ কাৰণে আহিলেগে ভাল একেদিনাই আহি পেলাই আকৌ গাড়ীত যোৱা বুলি ক'লে বহুত অসুবিধা হয় কষ্ট হয় আৰু গাড়ীত ইমান দিগদাৰ হয় কেনেকৈ যাওঁ মাথা গৰম হৈ যায় বাই বাই যাবলৈ কাৰণে এতিয়া ঘৰত যাওঁগৈ ইমান গৰম দিছে কুঁহিয়াৰ ৰস খাবৰ কাৰণে ৰখিছোঁ আকৌ বাটতে ইমান গৰম কুঁহিয়াৰ ৰস খোৱাটো ভালেই গৰমত তো ৰখিলোঁ সেয়া খুৰাজনে বনাই আছে লগাই আৰু খাই দিছোঁ আমি ভকত গাঁৱৰ পৰা ঘৰ পালোঁ আহি বাজনীহঁতৰ ঘৰৰ পৰা আৰু যি কাম কৰিবলৈ গৈছিলোঁ সকলোখিনি হৈ গ'ল আৰু এতিয়া মই পাকঘৰত আছোঁ ভাত বনাই আছোঁ আৰু এইমাত্ৰ মই ঘৰৰ পৰা আহিলোঁ মোৰ মাৰ ঘৰৰ পৰা তাত বাৰু ভিডিঅ' বনোৱা নহ'লে কাৰণ মই সন্ধিয়াহে গৈছিলোঁ আৰু মানে দেহাত থৈ গ'লোঁ যে সেইটো কাৰণে ভিডিঅ' নবনালোঁ যিহেতু আমি কাইলৈ যামেই গৈ সেইটো কাৰণে ঘৰত যাবলৈ মানে টাইম নহ'লে তাৰ পৰা আহিয়ে কি মানে মই ঘৰলৈ গৈছোঁ সন্ধিয়া হ'লেও এপাক বোলো গৈ আহোঁগৈ তাৰপিছত দাদা বৌয়ে ক'লে যে ভাত খাই যাব লাগিব ভাত খাই যাব লাগিব তাৰপিছত সিহঁতকে লৈ আহিলোঁ আমাৰ ঘৰলৈকে এতিয়া ভাত বনাই আছোঁ এতিয়া হাঁহৰ মাংস এতিয়া ভাত বনাই আছোঁ লগতে আমি ভণ্টিয়ে মই স্কুটি লৈ পেলাই গৈছিলোঁ ঘৰলৈকে আৰু দাদা বৌকো মানে লৈ আহিলোঁ ভতিজা দুজনী মানে গৰম বন্ধ যে সেইটো কাৰণে মানে মামাকৰ ঘৰলৈ গৈছে সিহঁত দুজনী নাই দাদা বৌ অকলে আছিলে সেইটো কাৰণে আমাৰ ঘৰলৈ লৈ আহিলোঁ তাত ভাত বনাই থাকিবলৈ নিদিলোঁ আৰু ধান গৈছোঁ তাতো ভাত খাইছোঁ গৈ মানে ওলাই ফুৰিবলৈ আহিছিলে এতিয়া গাঁৱত যে গৈছিলোঁ তাতো ভাত পানী খাইছোঁ সেইটো কাৰণে একো খাবলৈ মন নগ'লে চাহ তাহ খাই লৈ বোলে বৌহঁতক ক'লোঁ বোলে আমাৰ ঘৰলৈ যাওঁ তাতে ভাত বনামগৈ মাংস আনিছে আৰু দেউতা বুলি ক'লোঁ তাৰপিছত সেই এতিয়া আমাৰ লগতে আহিলে সন্ধিয়া আমি একেলগে আহিছোঁ কিন্তু আপোনালোকেতো মোৰ ডাঙৰ দাদা আৰু বৌক দেখাই নাই আপোনালোকে তো আজি ভিডিঅ'ত মানে সিহঁতে ইমান ওলাবলৈ ভাল নাপায় সেইটো কাৰণে ময়ো ভাল নাপায় কাৰণে জোৰ নকৰোঁ আজি তথাপি আপোনালোকে ইমান সুধি থাকে তোমালোকৰ ঘৰত কোন কোন আছে বুলি তথাপি আজি বৌহঁতক দেখাম কিন্তু মই কেতিয়াবা আৰু বেলেগ আহিলে আমাৰ ঘৰখন দেখাম বাৰু এতিয়া যিহেতু জানে আৰু ঘৰত আহিলে টাইম নহয় মানে কিবা এটা কাম লৈহে অহা হয় যে ঘৰলৈ সেইটো কাৰণে মানে টাইমে নিমিলেগৈ মানে ঘৰত গ'লে মানে ভিডিঅ' চিডিঅ' বনাব নোৱাৰিয়ে মানে তেনেকুৱা হৈ যায়গৈ সেইটো কাৰণে দেখুওৱা নাই বাৰু বেলেগ কেতিয়াবা আকৌ আহিলে দেখাম আপোনালোকক এতিয়া মই মাংস বনাই আছোঁ দেখাই আছোঁ হাঁহ আৰু কোমোৰা বনাই আছোঁ আৰু লগতে দাদা বৌকো দেখাম চাই থাকিব ভিডিঅ'টো বনাই আছোঁ এতিয়া কোমোৰা হাঁহ সেনেকুৱাকৈ এই সিহঁতক বহাই দিছোঁহে বাৰু এতিয়া দেহা এতিয়া এইফালে আমাৰ বৌ দেই ইয়াত ডাঙৰ বৌ আপোনালোকে দেখাই দিছোঁ চবেই সুধিয়ে থাকে কোন কোন আছে ঘৰত বুলি এয়া আমাৰ ডাঙৰ বৌ এইফালে দেহা লগত আছে আৰু এইফালে আমাৰ ইয়াত দাদা একেবাৰে ডাঙৰ এইটো নমস্কাৰ আনি দে আকৌ হ'ব দে এয়া মোৰ ডাঙৰ দাদা হয় আৰু সৰুটোক আপোনালোকে দেখিছে বেংগলোৰত থাকে এয়া
ঘৰৰ পৰা আহিলোগৈ আজি ভিডিঅ' কৰাহে নহ'ল বাৰু সন্ধিয়া গৈছোঁ কাৰণে আৰু এতিয়া আমি হাঁহ মাংস বনাই আছোঁ গোটেইবিলাকে মিলি একেলগে খাম আৰু কাইলৈ ৰাতিপুৱা আকৌ যাব লাগিবগৈ এয়া বেলেগ মামীয়েকৰ লগত ধুনীয়াকৈ আছে কিয় শুন হা তাক এৰি থৈ গ'লৰ কাৰণে হেৰি লাগি আছে নেকি বেজা লাগি আছে অঁ তোমাক নিনিলোঁ বৰকৈ হেৰি দেখাইছে কান্দে বেজা লগাইছে মাংস পোৱা যাব নাই এয়া ভাত খাব লাগিছে সেইখিনি একো নালাগে